Hello everyone, good evening. Duty পৰা আহিলো গাপা ধুই মেলি ধূপ জনা জ্বলাই ৰেডি হলো আৰু তাৰ পিছতে ৰাতি যোগাৰ কৰি আছো আজি ৰাতি বনাম ইফালে ফুলকবি অকনমান ঝোল বনাম আৰু হুকান মাছ বনাম উৰিষ্যাৰ পৰা দিপটা তো তাকে বিলাহী অকনমান কাটি থৈছো হুকান মাছৰ কাৰণে আৰু ফুলকবি অকনমান বইল কৰি ললে ভাল হয় তো বইল কৰি আছো আৰু ইফালে ভাত উতলি আছে আৰু ফুলকবি অকনমান মছলাও দিম এটো কাৰণে পিয়াজ ৰসুন আদা অকনমান কাটি সফা কৰি থৈছো এফালে মই মছলা ধুনিয়া কৰি ৰেডি কৰি ললো আৰু বইল কৰি লোৱা ফুলকবিখিনি ইয়াতে দি দিম আৰু এইখিনি অকনমান ধুনিয়া কৰি ভাজি লম পানী দিম আৰু এনেকৈ ফুলকবি তৰকাৰীখন বনাম তাৰ পিছত বনাম হুকান মাছ এই হুকান মাছখিনি একদম পুৰা টাইট কৰি হুকুৱাই থোৱা হয় নিমখ দিয়া আছে হুকান আৰু হুকান মাছখিনি ধুনিয়াকৈ সাফা কৰি লৈ লৈছো মই তেলখিনি গৰম হৈ গল আৰু প্ৰথমতে হুকান মাছখিনি অকনমান ফ্ৰাই কৰি ল'ব লাগিব বিলাহী পিয়াজ জলকীয়া একেলগতে কাটি ভাজি লম বিলাহীখিনি অকনমান ধুনিয়াকৈ ভাজি ললো মছলা দি আৰু ইয়াতে দি দিম মই ভাজি থোৱা হুকান মাছখিনি হুকান মাছ খাই কোনে কোনে ভাল পায় কমেন্ট এটা কৰি জনাব